মরিবার বেলা পাপিও জামিলে নারায়ণ নাম লইলে কোটি জনমর যত মহাপাপ তার প্রায়শ্চিত হইলে হজামিল অধর্মী ব্রাহ্মণ রাম রাম কনিষ্ঠ পুত্রর নাম নারায়ণ রাম রাম হে নারায়ণর নাম স্মরি চলি গইলা বৈকুণ্ঠপুরীত অজামিল চলি গইলা বৈকুণ্ঠপুরী হে রাম রাম অজামিল অধর্মী ব্রাহ্মণ হে রাম রাম কনিষ্ঠ পুত্রর নাম নারায়ণ হে
অধর্ম করন্তে বিপ্রর আয়ু ভোলা সমাপত কৃষ্ণ এ ভয়ঙ্কর তিনি গোতা যমদূত আগে ভয়লা উপ কৃষ্ণ যমদূত দেখি ভয়ে পাপিয় জামিলে নারায়ণ বুলি পুত্র ডাকিলে হে রাম রাম জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম এ ফুৰে যি তুজনে সুমৰি কৃষ্ণ এ তাংক মোৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত বৈষ্ণৱ নামত হৰণ লোৱা বৈষ্ণৱ নামত হৰণ লোৱা কৃষ্ণ হরি হরি ও রাম নামত হৰণ লোৱা বৈষ্ণৱ নামত হৰণ লোৱা কণ কণ ধ্ৰুৱ প্ৰহ্লাদ স্বৰূপ যদুমণি মিলিজুলি দিহানাম দলৰ কণ কণ শিশুসকল তোমালোকক আন্তৰিক ধন্যবাদ আৰু সেৱা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইসকল সন্তানৰ দ্বাৰাই বংশ সমাজ জাতি তথা দেশ সকলোখিনি ৰক্ষা পৰিব এনেধৰণে এওঁলোকৰ দৰে সন্তানসকলে কীৰ্তন দশমৰ ছত্ৰছায়াত থাকি
আমাৰ বৰ্তমান যি পৰিৱেশ চাৰিওফালে নহয় জানো কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে কিন্তু এই সকল সন্তানেই কেতিয়াও তেনেকুৱা ধৰণৰ কৰ্মবিলাক কৰিবলৈ নাযায় এওঁলোকে সদায় এজন এজন সুন্দৰ প্ৰকৃততে মানুহ হোৱাৰ এই ৰাস্তা পিতৃ মাতৃসকলে আজি এনেধৰণে মঞ্চলৈ আগবঢ়াই আনিছে তোমালোকক নহয় সেইসকল তোমালোকৰ পিতৃ মাতৃকহে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোৱে জোৰকৈ হাত চাপৰিৰে এওঁলোকক উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ কৰক আমি প্ৰকৃততে ডক্টৰ ইঞ্জিনিয়াৰ নহয় দেই আমি মানুহ হ'ব লাগিব হয় নাই মানুহ অমৃতৰ সন্তান ভাল লাগিছে খুব সুন্দৰ আটাইকেইটিকে পুনৰ মোৰ ফালৰ পৰা বহুত বহুত মৰম বাকী বিচাৰকে কি বিচাৰ কৰিছে সেয়া শেষত ফলাফল ওলাব হ'ব মই কিন্তু নামটো কি আছিলে তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ময়ূক দত্ত মই বাদক ৰূপে তোমাক লগ পাইছোঁ কিন্তু নামতি হিচাপে আকৌ তোমাক এইবাৰ প্ৰথম লগ পালোঁ ভাল লাগিল ধন্যবাদ কৃষ্ণ বাইদেৱে তোমাৰ নামঘৰত হাত ধৰি গালে মোৰো গাবলৈ মন গৈছে সঁচাকৈ সঁচাকৈ অভিভূত হৈছোঁ সত্যক স্বীকাৰ কৰি ভাল পাওঁ সেইকাৰণে স্বীকাৰ কৰিছোঁ কিন্তু কথা হ'ল অকণমানিৰ কাৰণে কৈছোঁ যে ইমান এটা সুন্দৰভাৱে তোমালোকে অনুষ্ঠানটো পৰিৱেশন কৰিছা ইমান সুন্দৰ সাজ সজ্জা ইয়াত তোমালোকক যিসকলে পথ দেখুৱাইছে তেওঁলোকক মই সেৱা জনাইছোঁ লগতে তোমালোকৰ প্ৰত্যেকজন পিতৃ মাতৃক আৰু তোমালোকে তোমালোকৰ জনম ধন্য কৰিব লাগিব লগতে তোমালোকৰ লগতে তোমালোকৰ পিতৃ মাতৃৰ জনম ধন্য হ'ব লাগিব কেতিয়া হ'বা কেতিয়া হ'ব দুটা কথা কৈছোঁ কেতিয়া হ'বা কেতিয়া হ'ব এতিয়া কথা হ'ল যে আমি নাম গাইছোঁ খুব সুন্দৰকৈ ঈশ্বৰ উপাসনা কৰিছোঁ হয়নে কোন ক্লাছত পঢ়া ক্লাছ 6 পঢ়াটোত কেনেকুৱা সেইটো লাগে মোক এতিয়া সপ্তমৰ পৰা অষ্টমলৈ পাওঁতে পাৰ্চেণ্টেজ কেনেকুৱা লাজ কৰিব নালাগে সঁচা কথাটো কোৱা মই ক্লাছ 6ত এবাৰ হা হা ক্লাছ 6ত ষষ্ঠমান পঞ্চমৰ পৰা ষষ্ঠলৈ পাওঁতে লাজ কৰিব নালাগে কোৱা 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 91 এই মজা হ'ব এতিয়া ষষ্ঠৰ পৰা সপ্তমলৈ পাওঁতে 99% হ'ব লাগিব হ'ব নহয় কোৱা ৰাজহুৱাকৈ কোৱা সকলোৰে আশীৰ্বাদ তোমালোকৰ শিৰত আছে কিন্তু মই অকল তোমালোকক তেওঁকে কৈ থকা নাই সকলোকে কৈছোঁ সকলোৱে হ'ব পাৰিবা নোৱাৰা কোৱা ইমান দেৰি লাগেনে কওঁতে পাৰিবা নাই কোৱা আমাৰ আশীৰ্বাদ আছে সকলোৰে আশীৰ্বাদ আছে কোৱা পাৰিবা নোৱাৰা পাৰিম ডাঙৰকৈ কোৱা পাৰিম এতিয়া মূল কথাটোলৈ আহোঁ শিক্ষাটো সদায় প্ৰধান হয়নে তাৰ লগত বাকী আমি এইখিনি কৰিব লাগিব তুমি অকণমান দেৰি আগত অন্য এটি দলত নেগেৰা বজাইছা খুব সুন্দৰকৈ বজাইছা গম পালানে খালি মোৰ ভয় লাগে এটা কথাত মোৰ বয়স অনুপাতে মোৰ পিছৰ প্ৰজন্মক যিখিনি দেখিছোঁ সকলোৱে নহয় কিন্তু তাৰ মাজতে প্ৰায় সংখ্যকে দেখিবলৈ পাওঁ যেতিয়া ৰাইজে প্ৰশংসা কৰে যেতিয়া ৰাইজে ভাল বুলি কয় তাৰপিছত কিন্তু আমি আত্ম অভিমানত ফুলি উঠোঁ আমাৰ আত্ম অহংকাৰ আহে এই অহংকাৰ কোনোদিন মত্ত নহ'বা প্ৰথম কথা দ্বিতীয় কথা শিকি শেষ কৰিব নোৱাৰা আমিও শিকি আছোঁ হয়নে গতিকেলৈ শিকিব লাগিব আৰু ধুনীয়াকৈ পৰিৱেশন কৰিব লাগিব এয়া যাত্ৰা অব্যাহত থাকিব লাগিব সুন্দৰকৈ কৰিব লাগিব আৰু সকলোৱে ভাল হৈছে এই তাল বজোৱা অকণমানিজনে অথনিও চাইছোঁ ইমান ধুনীয়াকৈ তাল বজাইছে ইমান ধুনীয়াকৈ তাল বজাইছে বহুত ডাঙৰ লোকেও নোৱাৰে এই যে খুটিতালটো আমি বজাই আছোঁ খৰতালত বৰ সহজ কথা নহয় মানে আৰু তুমি নাগাৰা বজোৱাত তোমাৰ যি লয়লাস এতিয়া নামষাৰ পৰিৱেশন কৰে তোমাৰ যি লয়লাস সেয়া এট্ৰেকশ্যনৰ মূল কেন্দ্ৰবিন্দু মানুহক আকৰ্ষণ কৰিব পৰাৰ মূল কেন্দ্ৰবিন্দু কিন্তু সেইটো কৰিবলৈ যাওঁতে যাতে আমি আধ্যাত্মিকতাৰ পৰা আঁতৰি নকৰোঁ আমাৰ মূল উদ্দেশ্য কি আমাৰ মূল উদ্দেশ্য ঈশ্বৰ সেৱা ভকত সেৱা হয় নহয় আমি সেইখিনি কৰিবলৈ যাওঁতে যাতে আমি সেইটোত বেছি গুৰুত্ব দি মূল বিষয়টোৰ পৰা যাতে আমি আঁতৰি নাযাওঁ এই কথাটো কিন্তু সদায় মনত ৰাখিব লাগিব মই এটা কথা কওঁনে সকলোৰে শিৰত বিশেষত তোমাৰ শিৰত মই ভাবোঁ ঈশ্বৰৰ পোনপটীয়াকৈ হাতখনি আছে মোৰ অনুভৱেৰে কৈছোঁ আজি পবিত্ৰ মঞ্চৰ পৰা কোনো অমানুহ হ'ব নোৱাৰিবা
ভৱিষ্যতে 99% অধিকাৰী হোৱা 100% অধিকাৰী হোৱা লক্ষ্য আছে নিশ্চয় ভৱিষ্যতে ভাল এজন অভিযন্তা হোৱা ডক্টৰ হোৱা হয়নে নহয় শিক্ষক হোৱা প্ৰবক্তা হোৱা কিন্তু এটা কথা মনত ৰাখিব লাগিব আমি শিক্ষক হ'ম অভিযন্তা হ'ম কৃষক হ'ম সমাজসেৱক হ'ম যিয়ে যি পদত নাথাকোঁ কিয় মানুহ হৈ হ'ম হ'বনে কোৱা একেলগে কোৱা হ'ব মানুহ হৈ হ'ম ক'ব লাগিব কোৱা মানুহে হ'ম বঢ়িয়া থেংক ইউ দেই কৃষ্ণ ভাল লাগিলে সদায় এনেকৈ থাকিবা দেই মিলিজুলি থাকিবা আৰু তোমালোকক যাতে আকৌ তোমালোকৰ পিছন প্ৰজন্মই অনুকৰণ কৰিব পাৰে দেই ঠিক আছে ধন্যবাদ যদুমণি মিলিজুলি দিহানাম দলটিলে ধন্যবাদ জনাইছোঁ